হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল হওক। যদিওবা সকলো অসমীয়া বা সকলো অসমবাসী বৰ্তমান এটা বহুত ডাঙৰ দুখৰ বোজালৈ জীয়াই আছে। জানো যিটো খবৰ মই জনাব খুজিছোঁ, সেই খবৰটোৰ আগমুহূৰ্তত বহুত ডাঙৰ এটা দুখৰ বা শোকৰ ছাঁ ইতিমধ্যে আমি উপলব্ধি কৰিছোঁ গোটেই অসমবাসীয়ে। তো মই নিজেও তাৰ ভুক্তভোগী। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী মৰমৰ জুবিন দা আমাৰ সকলোকে কন্দুৱাই এৰি থৈ গুচি গ'ল। এটা আনএক্সপেক্টেড ঘটনা, যিটো আমি কোনোপধ্যে কেতিয়াও ভবা নাছিলোঁ যে সিদিনা তেনেকুৱা এটা খবৰ আহি পৰিব। খবৰটো অহাৰ পিছতো আমি নট অনলি বহুতে বাট আমি সকলোৱে এইটোৱেই আশা কৰিছিলোঁ যে সেইটো এটা বহুত ডাঙৰ মিছা কথা হওক, যেনেকৈ নহওক, যিয়েই নহওক, যে সেইটো এটা মিছা খবৰ হওক। কিন্তু সেয়াটো সম্ভৱ নহয়, যিহেতু বিধাতাৰ লিখন হয়তো মহাসাগৰত তেখেতৰ তেনেকুৱা পৰলোক প্ৰাপ্তি ঘটাৰ কপালতে লিখা আছিল, যাক হয়তো ব্ৰহ্মপুত্ৰই ভয় কৰিছিল, যদিও বাহিৰৰ মহাসাগৰখনে চিনি নাপালে যে সেয়া কোন ব্যক্তি হয়। আৰু যিটো বৰ্তমান ট্ৰেণ্ড চলি আছে, হেছটেগ জাষ্টিছ ফৰ জুবিন দা, আমি সকলোৱে সেইটো কৰি আছোঁ, আপোনালোকেও কৰি থাকক সকলোৱে। বাকী আশা কৰোঁ অতি সোনকালে জুবিন দাই ন্যায় পাওক, আৰু যিসকল ব্যক্তি তাত জুবিন দাৰ অকাল মৃত্যুত জড়িত হৈ আছে তেখেতসকলক চৰকাৰে কঠোৰতকৈ কঠোৰ একেবাৰে শাস্তি প্ৰদান কৰক। আমি সকলোৱে তাৰ বাবে যুঁজি আছোঁ, ন্যায়ৰ বাবে। এনিৱেইজ, মই যিটো খবৰৰ কাৰণে ভিডিঅ'টো বনালোঁ, সেইটো মোৰ এইটো নহয় যে জুবিন দাৰ কাৰণে মই বনাইছোঁ। জুবিন দাৰৰ দুখততো ভিডিঅ' বনাব এইকেইদিনতো সাহসে হোৱা নাই যে কি টপিক লৈ ভিডিঅ' বনাম, যিহেতু এভৰিহুৱেৰ, এনিহুৱেৰ, এনি টাইম কেৱল জুবিন দা মাথাত সেইটোৱে বাজি থাকে। আজি ধৰক জুবিন দাৰ গান পৰ্যন্ত আমি যিমানখিনি শুনি আছোঁ আজিলৈকে, কোনো এজন বেলেগ ছিংগাৰৰ গান শুনিবই বাদ দি দিছোঁ, তেনেকুৱা হৈ গৈছে পৰিস্থিতি। জুবিন দাক সুঁৱৰি আছোঁ। এনিৱেইজ, এই দুখৰ খবৰটো যোৱাৰ পিছ মুহূৰ্ততে এটা সুখৰ খবৰো আহিল মোৰ, যিটো আশা কৰি আছিলোঁ ইমান দিনে। আৰু হয়তো মই ভিডিঅ' ইউটিউবত যদিও মই নতুনকৈ এতিয়া বনাই আছোঁ, কিন্তু মাজতে জুবিন দাৰ সেই ঘটনাটো হোৱাৰ কিছুদিন আগৰ পৰাই মই ইউটিউবত ভিডিঅ' বনোৱা নাই বা দিয়া নাই। তাৰ কাৰণটো হ'ল ব্যক্তিগতভাৱে কিছুমান সুখৰ খবৰ এটা অহাৰ অপেক্ষাত নিজেও টেক কেয়াৰ কৰি আছিলোঁ মোৰ ৱাইফৰ, মোৰ ফেমিলি। অৱশেষত এই ইমান ডাঙৰ দুখটোৰ মাজেৰে ঠিক নহয়, দুখটো পাৰ হৈ যোৱাৰ লগে লগে এটা সুখৰ খবৰ মোৰ জীৱনলৈ আহিল। তো ভাবোঁ যে আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে আশীৰ্বাদ কৰে। ৱেল, দ্য গুড নিউজ ইজ আই এম ব্লেছড উইথ বেবী গাৰ্ল, কণমানি এজনী। মই দেখুৱাই আছোঁ বাৰু, বৰ্তমান তাই সুস্থ আৰু তাইৰ মাকো সুস্থ, মোৰ ৱাইফ। এনিৱেইজ, ব'লক মই এবাৰ দেখুৱাই আছোঁ আপোনালোকক। টোপনি গ'ল। And that is my little one. মাইনা, এইফালে চোৱা। কিবা ক'বা? হাই কোৱা, হাই। এইফালে নাই, কান্দিব। এনিৱেইজ, আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে, তাই যাতে সুস্থ হৈ থাকে।